নমস্কাৰ, মই দৰ্শনা। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এতিয়া যিহেতু আমৰ বতৰ, ভাবিলোঁ আজি কেঁচা আমৰ জুতিয়ে লওঁ। আৰু অকলে খাইতো ভাল নালাগে, সেইকাৰণে আমাৰ টেঙা প্ৰেমী ভণ্টিকেইজনী আৰু লগৰকেইজনীকো মাতি দিলোঁ। সিহঁতি অহা মানে মই কলপাত কাটি আম ধুই ৰেডি হৈ আছোঁ আৰু সিহঁতি আহিব, তাৰপিছত আমি যাম আৰু আম খাব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ গছৰ তললৈ। আহি আমি ৰোৱাত নাই আৰু ইহঁত দুজনী লাগি গ'ল আম গুচোৱাত, আৰু মই এয়া পিহনাত দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু ছোৱালীসকলে প্ৰায় টেঙা খাই ভালেই পায়, যিহেতু ছোৱালী মানুহ থকা মানে টেঙাৰ জুতি আৰু লগতে কঠাৰ জুতি থাকিবই আৰু দিয়কচোন। সিহঁতি এতিয়া বিজলকীয়াটো কাটিবলৈ মুখে লগা নাই। কাটিলোঁ হয়, সানিও দিলোঁ, কিন্তু পিছতহে পাম মছলা। এতিয়াতো একো নাই, পাছত পাম মছলাটো। এতিয়াতো আম মেইন ন, আমাৰ টেঙা খাবও হৈ গ'ল, কিন্তু লগৰকেইজনী আহি পোৱাহি নাই। লগৰকেইজনী অহালে আমাৰ টেঙা খায়ো শেষ হ'ব। একো নাই, সিহঁতলৈ থৈ দিম বাৰু। টেঙা খাবলৈ ছাগলীও আহিছে, পাতকেইখন খাবলৈ ৰৈ আছে চাগে, আৰু যুদ্ধ লাগি গৈছে সিহঁতি। আজিলৈ আহিছোঁ, ধন্যবাদ।